নমস্কাৰ স্বাগতম জনাইছোঁ আপোনালোকৰ টপ জবছৰ আজিৰ ভিডিঅ'টো আপোনালোকে আৰআৰবি অৰ্থাৎ ৰেলৱেৰ ৰিক্ৰুটমেণ্ট বৰ্ডৰ ফালৰ পৰা জিএমঅ পদ বা জিএমঅ ভেকেঞ্চি মুকলি হৈছে সেই মোৰ বিশেষ সবিশেষ এই ভিডিঅ'ৰ দ্বাৰা জানিব পাৰিব যিসকলে প্ৰথমবাৰ মোৰ চেনেলটো ভিজিট কৰিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনত প্ৰেছ কৰি অল কৰি দিব এনেকুৱা ধৰণৰ জব আপডেট বা জব ৰিলেটেড ভিডিঅ'বিলাক পাই থাকিবৰ কাৰণে আৰু ডিছক্ৰিপশ্যনত দিয়া হোৱাটছএপৰ গ্ৰুপ আৰু টেলিগ্ৰামৰ গ্ৰুপকেইটাতো জইন হ'ব যাৰ দ্বাৰা আপোনালোকে ইউটিউবতকৈ আগত বা ইউটিউবত নিদিয়া বহুত তেনেকুৱা তথ্য বা বহুত আপডেট বা জব ৰিলেটেড বহুতো তেনেকুৱা আপডেট আপোনালোকে সেই গ্ৰুপকেইটাৰ মাধ্যমত পাই থাকিব তেন্তে বলক এতিয়া ভিডিঅ'টো পোনে আৰম্ভ কৰোঁ আৰআৰবি এনটিপিচি ৰিক্ৰুটমেণ্ট 2025 যাৰ অনলাইন আবেদন আপোনালোকৰ এতিয়ালৈকে হোৱা নাই সকলোৱে আপোনালোকে যিসকলে ভাবিছে আবেদন কৰিম বুলি সেইসকলে ষ্টেপ বাই ষ্টেপ ধুনীয়াকৈ চাই যাওক ভিডিঅ'টো অকণ স্কিপ নকৰাকৈ আৰু ভিডিঅ'টো এটা লাইক কৰি দিব পোষ্ট নেম যদি চাবলৈ যায় কৈছে এনটিপিচি গ্ৰেজুৱেট আৰু আণ্ডাৰ গ্ৰেজুৱেট লেভেলৰ দুইটা লেভেলৰ আপোনালোকৰ পোষ্ট আছে আৰু ভেকেঞ্চিজ যদি চাবলৈ যায় অৰ্থাৎ পদৰ সংখ্যা কিমান আছে 8,850টা আৰু অৰ্গেনাইজেশ্যন ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ড অৰ্থাৎ আৰআৰবিৰ ফালৰ পৰা মই কৈছোঁ প্ৰথমতে উল্লেখ কৰিছোঁ যিহেতু আৰআৰবিৰ ফালৰ পৰা এই পদসমূহ মুকলি হৈছে আৰু কোৱালিফিকেশ্যন যদি চাবলৈ যায় বা শিক্ষাগত অৰ্হতা ইয়াত কৈছে আপোনালোকৰ 12 পাছ বা গ্ৰেজুৱেট সকলোৱে এই পদসমূহৰ কাৰণে আবেদন কৰিব পাৰিব আৰু এপ্লিকেশ্যন মোড হৈছে অনলাইন আপোনালোকে এই পদসমূহৰ কাৰণে অনলাইন যোগে আবেদন কৰিব লাগিব আৰু এপ্লিকেশ্যন ফিজ বা আবেদন মাচুল যদি চাবলৈ যায় কৈছে 500 250 এনেকৈ কেটেগৰী ৱাইজ ভাগ কৰি দিয়া আছে এটা আপোনালোকে সবিশেষ ধুনীয়াকৈ তলত চাই ল'ব মই ধুনীয়াকৈ আপোনালোকক দিম আৰু ষ্টাৰ্টিং হৈছে আপোনালোকে এই পদসমূহৰ কাৰণে আৰু আবেদনৰ বা এপ্লাই ষ্টাৰ্ট হ'ব 21 অক্টোবৰৰ পৰা যিসকলে আবেদন কৰিম বুলি হৈছে আপোনালোকে কোন স্কিপ নকৰাকৈ গোটেই ভিডিঅ'টো চাব বুলি আশা থাকিল আৰআৰবি এনটিপিচি ইয়াত ধুনীয়াকৈ কৈছে আৰআৰবি অৰ্থাৎ ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ডৰ ফালৰ পৰা যিহেতু পদসমূহ মুকলি হৈছে আৰআৰবি এনটিপিচি ৰিক্ৰুটমেণ্ট ডিটেইলছটো যদি চাবলৈ যায় আপোনালোকে পোষ্ট নেম দিছে নন টেকনিকেল পপুলাৰ কেটেগৰিজ অৰ্থাৎ যাৰ শ্বৰ্ট ফৰ্ম হৈছে এনটিপিচি আৰু নং অফ পোষ্ট মই প্ৰথমতে কৈছোঁ যিহেতু এই যে 8,850টা পদ আছে অৰ্গেনাইজেশ্যন হৈছে ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ড অৰ্থাৎ আৰআৰবি ভেকেঞ্চি ডিটেইলছবিলাক যদি চাবলৈ যায় গ্ৰেজুৱেট লেভেলৰ কাৰণে আছে 5,800টা পোষ্ট আৰু আণ্ডাৰ গ্ৰেজুৱেট যিসকল হাই ছেকেণ্ডেৰী পাছ তেওঁলোকৰ কাৰণে আছে 3,050টা টোটেল আপোনালোকৰ 8,850টা পদ এইদৰে গ্ৰেজুৱেট আৰু আণ্ডাৰ গ্ৰেজুৱেট এইদৰে দুটা হেৰিত ভাগ কৰি দিছে যিহেতু যিসকলে গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে যিকোনো ষ্ট্ৰীমৰ পৰা তেওঁলোকৰ কাৰণে গ্ৰেজুৱেট লেভেলতো হ'ব আৰু যিকোনো হাই ছেকেণ্ডেৰী পাছ কৰিছে তেওঁলোকৰ কাৰণে হাই ছেকেণ্ডেৰী লেভেলৰ আণ্ডাৰ গ্ৰেজুৱেট ইয়াত যদি এতিয়া আপোনালোকে চাইগে পোষ্ট নেম আৰু তেওঁলোকৰ চেলাৰীটো ইয়াত কৈছে ষ্টেচন মাষ্টাৰৰ কাৰণে 35,400 টকা আপোনালোকৰ চেলাৰী হ'ব গুডছ ট্ৰেইন মেনেজাৰৰ কাৰণে হ'ব আপোনালোকৰ 29,200 টকা ট্ৰেফিক এছিষ্টেণ্টৰ কাৰণে 25,500 টকা চিফ কমাৰ্চিয়েল কাম টিকেট ছুপাৰভাইজাৰৰ কাৰণে আছে 35,400 টকা জুনিয়ৰ একাউণ্ট এছিষ্টেণ্ট কাম টাইপিষ্টৰ কাৰণে আছে 29,200 টকা ছিনিয়ৰ ক্লাৰ্ক কাম টাইপিষ্টৰ কাৰণে আছে 29,200 টকা এইদৰে আপোনালোকৰ পোষ্ট ৱাইজ যিহেতু যি চেলাৰী বা দৰমহা সেইবোৰ ইয়াত উল্লেখ কৰিছে যে আৰু ইয়াৰ লগত আপোনাৰ জিপে চিপে লগ হৈ বা গ্ৰেড পে চিপে লগ হৈ যথেষ্ট ভাল এটা চেলাৰী পাবলৈ আপোনালোকে সক্ষম হ'ব এতিয়া হৈছে এইটো আণ্ডাৰ গ্ৰেজুৱেট ওপৰতো আছিল মানে গ্ৰেজুৱেট লেভেলৰ পোষ্ট আৰু তাৰ চেলাৰী এতিয়া আছে আণ্ডাৰ গ্ৰেজুৱেট অৰ্থাৎ 12 পাছ যিসকলে পাছ কৰিলে বা হাই ছেকেণ্ডেৰী পাছ কৰাসকলে এই পদসমূহৰ কাৰণে আবেদন কৰিব পাৰিব জুনিয়ৰ ক্লাৰ্ক কাম টাইপিষ্টৰ কাৰণে 19,900 টকা হ'ব তেওঁলোকৰ চেলাৰী এছিষ্টেণ্ট ক্লাৰ্ক কাম টাইপিষ্টৰ কাৰণে 19,900 টকা চেলাৰী আৰু ট্ৰেইনছ ক্লাৰ্কৰ কাৰণে আপোনালোকৰ 19,900 টকা আৰু কমাৰ্চিয়েল কাম টিকেট ক্লাৰ্কৰ কাৰণে 21,700 পৰ্যন্ত আপোনালোকৰ চেলাৰী হ'ব ইয়াৰ লগতে ঠিক ওপৰটোৰ দৰে ইয়াতো আপোনাৰ জিপে চিপে অৰ্থাৎ গ্ৰেড পে চিপে লগত যথেষ্ট এটা ভাল চেলাৰী দেখিব পোৱা যাব এডুকেশ্যন কোৱালিফিকেশ্যন বা শিক্ষাগত অৰ্হতা ক্ষেত্ৰত যদি চাবলৈ যায় আণ্ডাৰ গ্ৰেজুৱেটৰ কথা মই কৈছোঁ যিহেতু আপোনালোকে 12 পাছ কৰিলে আপোনালোকে বা হাই ছেকেণ্ডেৰী পাছ কৰিলে কৰিব পাৰিব আৰু যোনটো গ্ৰেজুৱেট আছে তাৰ কাৰণে আপোনালোকে গ্ৰেজুৱেশ্যন কমপ্লিট কৰিব লাগিব বা বিকম বা বিএছচি এতিয়া এপ্লিকেশ্যন ফিজ বা আবেদন মাচুলৰ ক্ষেত্ৰত যদি চাবলৈ যায় জেনেৰেল আৰু অ'বিচি কেণ্ডিডেটসকলৰ কাৰণে আপোনালোকৰ 500 টকা আপোনালোকে এপ্লিকেশ্যন ফিজ বা আবেদন মাচুল দিব লাগিব এছচি এছটি পিডব্লিউডি ওমেন এক্স ছাৰ্ভিচমেন ট্ৰেন্সজেণ্ডাৰ মাইনৰিটিজ ইকনমিকেলি বেকৱাৰ্ড যিসকল আছে সেইসকলে 250 টকা দিব লাগিব আৰু আপোনালোকে সেইবিলাক অনলাইন মাধ্যমে আপোনালোকে আদায় কৰিব পাৰিব এতিয়া আছে আৰআৰবি এনটিপিচি চিলেকশ্যন প্ৰচেছ কেনেকৈ ইয়াত উল্লেখ কৰিছে চিবিটি অৰ্থাৎ কম্পিউটাৰ বেছড টেষ্ট হ'ব ফাৰ্ষ্ট তাৰপিছত আপোনালোকৰ এনেকৈ হেৰি হ'ব য'ত কম্পিউটাৰ বেছড টেষ্ট হোৱাৰ পিছত আপোনালোকৰ হ'ব যোনটো ফিজিকেল হেৰি হ'ব তাত আপোনালোকৰ কৈছে মেডিকেল টেষ্ট হ'ব তাৰপিছত আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হোৱাৰ পিছতে ফাইনেল আপোনালোকৰ মেৰিট লিষ্ট মাৰিব এতিয়া আছে হাউ টু এপ্লাই ফৰ আৰআৰবি এনটিপিচি ৰিক্ৰুটমেণ্ট এই পদসমূহৰ কাৰণে আপোনালোকে কেনেকৈ আবেদন কৰিব ফাৰ্ষ্ট কৈছে যিসকল ইণ্টাৰেষ্টেড আৰু ইলিজিবল অৰ্থাৎ যোগ্য আগ্ৰহী যোনখন কেণ্ডিডেট আছে তেওঁলোকে আপোনালোকে ফাৰ্ষ্ট কি কৰিব যোনটো অফিচিয়েল লিংক আপোনালোকে মই ডেছক্ৰিপশ্যন দি দিম অফিচিয়েল ছাইটটোত গৈ পিনে আপোনালোকে তাত ভিজিট কৰি এপ্লিকেশ্যন ফৰ্মখন লগ ইন কৰিব যদি লগ ইন কৰা নাই যদি লগ ইন কৰা নাই ফাৰ্ষ্ট ৰেজিষ্টাৰ কৰি ল'ব ৰেজিষ্টাৰ কৰি লগ ইন কৰিব লগ ইন কৰাৰ পিছত আপোনালোকে এপ্লিকেশ্যন ফৰ্মখন আপোনালোকে ফিল আপ কৰি পাৰ্চনেল আৰু এডুকেশ্যনেল ডিটেইলছবিলাক দিব তাৰপিছত আপোনালোকৰ এপ্লিকেশ্যন যোনটো ফিজ বা আবেদন মাচুল দি
সাবমিট বাটনত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ যি আবেদন প্ৰক্ৰিয়া সেয়া হৈ যাব আৰু যোনখন লাষ্টত ফৰ্ম পাব সেইখন প্ৰিণ্ট কৰি থৈ দিব যিহেতু কোনোবা নহয় কোনোবাখিনত সেইখন দৰকাৰ হয় এতিয়া আছে ইম্পৰ্টেণ্ট ডেটছ অফ RRB NTPC ৰিক্ৰুইটমেণ্ট ইম্পৰ্টেণ্ট ডেট যদি চাবলৈ যায় নটিফিকেশ্যন হয় ইয়াৰ অফিচিয়েল নটিফিকেশ্যনখন আপোনাৰ 19 ছেপ্টেম্বৰতে আপোনাৰ মুকলি হৈছিলে আৰু এপ্লাই এতিয়া আৰম্ভ হ'ব যিটো দুটা মই কৈছোৱে ফাৰ্ষ্টটোৰ কাৰণে আপোনালোকৰ ষ্টাৰ্ট হ'ব 21 অক্টোবৰ আৰু এই ফাৰ্ষ্টটোৰ কাৰণে এপ্লাই শেষ হ'ব অন্তিম তাৰিখ 20 নৱেম্বৰ আৰু ছেকেণ্ডটোৰ কাৰণে আছে 28 অক্টোবৰ এই মাহৰে অৰ্থাৎ আৰু এপ্লাই লাষ্ট ডেট আছে 27 নৱেম্বৰ 2025 তাৰিখ তো যিসকলে ভাবিছে আবেদন কৰিম বুলি ইয়াত দিছে ইম্পৰ্টেণ্ট লিংকছখিনি এতিয়ালৈকে মুকলি হোৱা নাই যেতিয়া 21 তাৰিখৰ পৰা আবেদন আৰম্ভ হ'ব তেতিয়া আপোনালোকৰ লগে লগে এইবিলাক লিংকখিনি আহি যাব যিসকলে আবেদন কৰিম বুলি আছে প্লিজ আপোনালোকে গোটেই ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু ভিডিঅ'টো এটা লাইক কৰিব কিবা জানিবলৈ থাকিলে কমেণ্ট কৰিব ডেছক্ৰিপশ্যনত দিয়া গ্ৰুপকেইটাত জইন হ'ব যাৰ দ্বাৰা আপোনালোকে জব আপডেট বা সকলো ধৰণৰ তথ্য পাই থাকিব ধন্যবাদ